কালি আমাৰ মাজৰ পৰা ছাত্ৰী এগৰাকী ডাম্পাৰৰ খুন্দাত মৰ্মান্তিকভাৱে মৃত্যুবৰণ কৰিছে আৰু আমি ইয়াকে দাবী জনাব বিচাৰিছোঁ যেহেতু অতিপাত ডাম্পাৰৰ চলোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বা স্থানীয় ৰাইজৰ ৰাস্তাত অহা যোৱা যাতায়াতৰ বহুতো অসুবিধা হৈছে আৰু যেতিয়ালৈকে প্ৰশাসনে আমাৰ ব্যৱস্থা নলয় আৰু আমাৰ যি প্ৰীতি পাৰ্ণিকা মৃত্যুবৰণ কৰিলে তেওঁ এতিয়ালৈকে আমাৰ মালিক পক্ষ বা প্ৰশাসনে কণ্টেক্ট কৰা নাই। তাৰ বাবে যেতিয়ালৈকে তেওঁলোকে উপস্থিত নহয় আমাৰ এই প্ৰতিবাদ চলি থাকিব। কালি আমাৰ মাজৰ পৰা ছাত্ৰী এগৰাকী ডাম্পাৰৰ খুন্দাত মৰ্মান্তিকভাৱে মৃত্যুবৰণ কৰিছে আৰু আমি ইয়াকে দাবী জনাব বিচাৰিছোঁ যেহেতু অতিপাত ডাম্পাৰৰ চলোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বা স্থানীয় ৰাইজৰ ৰাস্তাত অহা যোৱা যাতায়াতৰ বহুতো অসুবিধা হৈছে আৰু যেতিয়ালৈকে প্ৰশাসনে আমাৰ ব্যৱস্থা নলয় আৰু আমাৰ যি প্ৰীতি পাৰ্ণিকা মৃত্যুবৰণ কৰিলে তেওঁ এতিয়ালৈকে আমাৰ মালিক পক্ষ বা প্ৰশাসনে কণ্টেক্ট কৰা নাই। তাৰ বাবে যেতিয়ালৈকে তেওঁলোকে উপস্থিত নহয় আমাৰ এই প্ৰতিবাদ চলি থাকিব। কালি আমাৰ মাজৰ পৰা ছাত্ৰী এগৰাকী ডাম্পাৰৰ খুন্দাত মৰ্মান্তিকভাৱে মৃত্যুবৰণ কৰিছে আৰু আমি ইয়াকে দাবী জনাব বিচাৰিছোঁ যেহেতু অতিপাত ডাম্পাৰৰ চলোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বা স্থানীয় ৰাইজৰ ৰাস্তাত অহা যোৱা যাতায়াতৰ বহুতো অসুবিধা হৈছে আৰু যেতিয়ালৈকে প্ৰশাসনে আমাৰ ব্যৱস্থা নলয় আৰু আমাৰ যি প্ৰীতি পাৰ্ণিকা মৃত্যুবৰণ কৰিলে তেওঁ এতিয়ালৈকে আমাৰ মালিক পক্ষ বা প্ৰশাসনে কণ্টেক্ট কৰা নাই। তাৰ বাবে যেতিয়ালৈকে তেওঁলোকে উপস্থিত নহয় আমাৰ এই প্ৰতিবাদ চলি থাকিব। কালি আমাৰ মাজৰ পৰা ছাত্ৰী এগৰাকী ডাম্পাৰৰ খুন্দাত মৰ্মান্তিকভাৱে মৃত্যুবৰণ কৰিছে আৰু আমি ইয়াকে দাবী জনাব বিচাৰিছোঁ যেহেতু অতিপাত ডাম্পাৰৰ চলোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বা স্থানীয় ৰাইজৰ ৰাস্তাত অহা যোৱা যাতায়াতৰ বহুতো অসুবিধা হৈছে আৰু যেতিয়ালৈকে প্ৰশাসনে আমাৰ ব্যৱস্থা নলয় আৰু আমাৰ যি প্ৰীতি পাৰ্ণিকা মৃত্যুবৰণ কৰিলে তেওঁ এতিয়ালৈকে আমাৰ মালিক পক্ষ বা প্ৰশাসনে কণ্টেক্ট কৰা নাই। তাৰ বাবে যেতিয়ালৈকে তেওঁলোকে উপস্থিত নহয় আমাৰ এই প্ৰতিবাদ চলি থাকিব।